অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা সুখবৰ কলাকুশলীৰ সুবিধাৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমে মুকলি কৰিবলৈ ওলাইছে এখন ভেনিটি ভেন অত্যাধুনিক সা-সুবিধাযুক্ত ভেনিটি ভেনখনৰ নাম ৰখা হৈছে জয়মতী ভেনখনত আছে তিনিটা বিশেষ কেবিন আৰু শুটিঙৰ সা-সঁজুলি ৰখা কোঠা ভেনিটি ভেনখনত আছে অনলাইন এডিটিঙৰ ব্যৱস্থাও কিছুদিন পিছতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ভেনিটি ভেনখন আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক ভাৰ্গৱ দাসৰ অসমীয়া কলা কুশলীসকলৰ বাবে সুখবৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে এখন বিশেষ বাহনৰ ব্যৱস্থা কৰিছে য'ত আছে কেইবাটাও অত্যাধুনিক সুবিধা মই এতিয়া বৰ্তমান আছো সেই বিশেষ বাহনখনৰ সৈতে মই সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থ কুকিলক দেখুৱাবলৈ জনাইছো এইখনেই হৈছে জয়মতী শীৰ্ষক এখন বাহন য'ত অসমীয়া কলা কুশলীসকলৰ বাবে আছে কেইবাটাও অত্যাধুনিক ধৰণৰ সুবিধা মই ইতিমধ্যে বাহনখনৰ ভিতৰৰ অংশ দেখুৱাবলৈ চেষ্টা কৰিম কিনো আছে এই বাহনখনত কেনেকুৱা ধৰণৰ সুবিধা আছে সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম এইখনেই হৈছে বিশেষ বাহনখন য'ত আছে কলা কুশলীসকলৰ বাবে মেকআপৰ ব্যৱস্থা ইয়াতেই সকলো ধৰণৰ কলা কুশলী আহিব পাৰিব আৰু ইয়াতেই বহি তেওঁলোকে মেকআপ তেওঁলোকৰ যি সা সৰঞ্জাম আছে ইয়াতে ৰাখি তেওঁলোকে ইয়াতে সাজু হ'ব পাৰিব দৃশ্য গ্ৰহণৰ বাবে লগতে এটা বিশেষ টেলিভিশ্যনৰ ব্যৱস্থা কৰা হৈছে য'ত তেওঁলোকে বিভিন্ন ধৰণৰ টেলিভিশ্যনৰ বস্তুৰ পৰিদৰ্শন কৰি থাকিব পাৰিব লগতে আমি অন্যটো কোঠালীলৈ যাব বিচাৰিছোঁ অন্যটো কোঠালীত আছে তেওঁলোকৰ বাবে এক বিশেষ ব্যৱস্থা ইয়াত কিনো আছে আমি সবিশেষ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এখন নতুনকৈ কলা কুশলীৰ বাবে এখন বাহনৰ ব্যৱস্থা কৰিছে কি আছে কি সুবিধা উপলব্ধ আছে সুবিধা একজাক্টলি ইয়াতে একচুৱেলি আমাৰ যিমান ফিল্ম এক্টৰ এক্ট্ৰেছ আছে সিহঁতৰ একচুৱেলি শ্বুটিঙৰ সময় বহুত দিগদাৰ হয় আনকি তো সেইটোৰ কাৰণে এইটো অনা হৈছে একজাক্টলি ইয়াতে আপোনালোকৰ ক'ব গ'লে মেকআপৰ কাৰণে গোটেই সা সুবিধা আছে আপোনালোকৰ ইয়াতে মিৰৰ আছে ৱাশ্বৰুম আপোনাৰ খুলি দেচোন ৱাশ্বৰুম দিয়া হৈছে আৰু এইপিনে ফ্ৰিজ এটা দিয়া হৈছে এইটো ফ্ৰিজটো দেখাই দিয়া ফ্ৰিজ এটা দিয়া হৈছে আপোনাৰ আৰু ৰেষ্ট ল'বৰ কাৰণে ধৰক কাউচ এটা দিছে এতিয়া একেলগে আপোনাৰ তিনিটা কেবিন দিয়া আছে এটা দুটা আৰু গোটেইকেইটা মানে পাৰ্টিশ্যন আছে আপোনালোকৰ চ' একেলগে তিনিজন মানুহ নিজৰ প্ৰাইভেচি হিচাপে মানে হেৰি কৰিব পাৰে আৰু কাৰ কাৰণে উপলব্ধ হ'ব কোন শিল্পী সকলোৰে কাৰণে সমানে এইটো অসমকে দিয়া হৈছে গোটেই অসমক কেতিয়ালৈ কৰিব উদ্বোধন এইটো এতিয়ালৈকে একজাক্টলি কোৱা নাই ডেটটো আজি হোৱা কথা আছিলে এতিয়া কালি গম পাম চাগে অফিচ খোলাৰ পিছত সেৱা মানে এতিয়া সেই আপোনালোকে গম পায় শ্বুটিঙত ক'ত যাব লগা হয় তাত সা সুবিধা নাথাকে তো সেইটো কাৰণে মানে এইটো য'ত ত'ত লৈ যাব পাৰিব এতিয়া মানে সেইটো কাৰণে বহুত ভাল হৈছে এতিয়া চবে গৰমত যেনেকুৱা কৰিছে এতিয়া এচিও আছে সেই হিচাপে আৰু সম্পূৰ্ণ বিনামূলীয়া সেইটো একজাক্টলি ক'ব নোৱাৰোঁ কিবাটো এটা গভৰ্ণমেণ্ট চাৰ্জেছ এটা ল'ব চাগে সেইটো মই ক'ব নোৱাৰোঁ একজাক্টলি সেইটোৱে হয় নিশ্চয়কৈ এইখনেই হৈছে সেইখন বাহন য'ত তিনিটাকৈ বিশেষ কেবিন আছে কলা কুশলীসকলৰ বাবে লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি তেওঁলোকৰ মেকআপ ৰুম কেবিন আৰু এটা আছুতীয়াকৈ কেবিনো আছে মই আৰু এজন ব্যক্তি আছে তেওঁৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম হয় কি আছে এই সুবিধা তেওঁ যেনেকৈ কৈছে তিনিটা ৰুম আছে পাৰ্টিশ্যন আছে এচি ফ্ৰিজ ইয়াত বেলেগকৈ আপোনাৰ এডিটিং ছেটআপ এটা আছে চ' তেনেকৈ আপোনালোকে ইউজ কৰিব পাৰিব ফিল্ম ফাইনেন্সৰ অফিচত কণ্টেক্ট কৰি তাৰ পৰা আপোনালোকে বাহনখন ৰেণ্টত ল'ব পাৰিব হাৰ্ডলি আপোনাৰ 15-20 ডেজ বা মেক্সিমাম 1 মান্থৰ ভিতৰত আপোনাৰ সেইটো হৈ যাব এইটো একচুৱেলি আমাৰ বম্বেৰ পৰা বনাই অনা হৈছে ফিল্ম ফাইনেন্সৰ অফিচৰ কাৰণে বনাই অনা হৈছে তাহাঁতৰ কাৰণে হয় নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পাইছে এইখনেই হৈছে জয়মতী শীৰ্ষক এখন বিশেষ বাহন য'ত অসমৰ ভাৰ্গৱ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ